ব্রেকিং নিউজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কংগ্ৰেছে বহুদিনৰ পৰা পৰিকল্পনা কৰি আছে গুৱাহাটীক অশান্ত কৰিবৰ বাবে গুৱাহাটীৰ ৰাজভৱন গুৱাহাটীৰ সচিবালয়ৰ সন্মুখত প্ৰতিবাদ কৰিবৰ বাবে আৰু লগতে গুৱাহাটীক এক অশান্তময় পৰিৱেশৰ সৃষ্টি কৰিবৰ বাবে কংগ্ৰেছে বহুদিনৰ পৰা পৰিকল্পনা কৰি আহিছে গতিকে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব কংগ্ৰেছৰ বিৰুদ্ধে লৈ সবিস্তাৰে এই খবৰ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ৰাজভৱনৰ সমীপত কৰিব নোৱাৰিব ধৰ্ণা প্ৰতিবাদ এই মুহূৰ্তৰ ডাঙৰ খবৰ বেৰিকেড ভঙাসকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা যিসকলে বেৰিকেড ভাঙিব বিচাৰিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বেৰিকেড ভঙাসকলৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰিব আৰক্ষীয়ে নিৰ্দিষ্ট স্থানতহে ধৰ্ণা প্ৰতিবাদ কৰিব পাৰিব প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কংগ্ৰেছে গুৱাহাটীৰ ভিতৰত গণ্ডগোল কৰিবলৈ বহুদিনৰ পৰা চেষ্টা কৰি আহিছে সচিবালয় ৰাজভৱনৰ সন্মুখত গণ্ডগোল সৃষ্টি কৰা কংগ্ৰেছৰ পূৰ্ব পৰিকল্পনা বুলি ক'লে মুখ্যমন্ত্ৰীয়ে অনুমতি অবিহনে ৰাজভৱন চালু কাৰ্যসূচী হাতত লৈছিল কংগ্ৰেছ দলটোৱে কংগ্ৰেছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য এই মুহূৰ্তৰ এক ডাঙৰ মন্তব্য বা ডাঙৰ ঘোষণা বা ডাঙৰ খবৰ কেবিনেটৰ বৈঠকৰ পিছত সংবাদমেলত এই ঘোষণা মুখ্যমন্ত্ৰীৰ ৰাজভৱনৰ সমীপত কৰিব নোৱাৰিব ধৰ্ণা প্ৰতিবাদ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য বেৰিকেড ভঙাসকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কৈছে যে শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে ৰাজ্যত ভয়ংকৰ প্ৰতিবাদ গঢ়ি তোলা হৈছিল কংগ্ৰেছৰ দ্বাৰা বেৰিকেড ভঙা পৰ্যন্ত দেখিবলৈ পোৱা গৈছিল নিৰ্দিষ্ট স্থানতহে ধৰ্ণা প্ৰতিবাদ কৰিব পাৰিব প্ৰতিবাদকাৰীয়ে এই মন্তব্য মুখ্যমন্ত্ৰীয়ে বেৰিকেড যিসকলে ভাঙিব তেওঁলোকৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰা হ'ব কংগ্ৰেছে গুৱাহাটীৰ ভিতৰত গণ্ডগোল কৰিবৰ বাবে বহুদিনৰ পৰা চেষ্টা কৰি আহিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ সচিবালয় ৰাজভৱনৰ সন্মুখত গণ্ডগোল সৃষ্টি কৰিবৰ বাবে পৰিকল্পনা কৰি আহিছে কংগ্ৰেছে অনুমতি অবিহনে ৰাজভৱন চালু কাৰ্যসূচী হাতত লৈছিল কংগ্ৰেছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে এই মন্তব্য মুখ্যমন্ত্ৰীৰ কেবিনেটৰ বৈঠকৰ পাছত সংবাদমেলত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছিল ৰাজ্যত কংগ্ৰেছৰ প্ৰতিবাদ বিভিন্ন বিষয়ক লৈ কংগ্ৰেছে প্ৰতিবাদ কৰিছিল স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদ কৰিছিল গৌতম আদানীৰ দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে প্ৰতিবাদ কৰিছিল বিভিন্ন বিষয়ত বিশেষকৈ মণিপুৰৰ শান্তি কেতিয়া ঘূৰি আহিব এই ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছিল আৰু তাৰ পিছতে ৰাজভৱন চালু কাৰ্যসূচী গ্ৰহণ কৰিছিল কংগ্ৰেছৰ এই প্ৰতিবাদৰ সময়তে কংগ্ৰেছৰ এগৰাকী সক্ৰিয় কৰ্মী প্ৰাণ যায় আৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগ কৰে বহু সাংবাদিক সেই সময়ত আহত হয় আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য যে কংগ্ৰেছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে কংগ্ৰেছে বহুদিনৰ পৰা গুৱাহাটীক অশান্ত কৰাৰ এক পৰিকল্পনা কৰি আহিছে বিশেষকৈ সচিবালয় আৰু ৰাজভৱনৰ সন্মুখত এক অশান্ত পৰিৱেশ বা গণ্ডগোলীয়া পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰি আহিছিল কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে শুনাই লৈছোঁ এই গোটেই পুলিচ আজি আপোনালোকে মোৰ টুইটত দেখাও পাইছে আমি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছো যে ভৱিষ্যতে ৰাজভৱনৰ সন্মুখত কোনো ধৰ্ণা ধৰ্মঘট হ'ব নোৱাৰিব আৰু কোনোবাই ধৰ্ণা ধৰ্মঘট কৰিলে যি ধৰ্ণা ধৰ্মঘটৰ বাবে নিৰ্দিষ্ট স্থান আছে তাতে তেওঁলোকে ধৰ্ণা ধৰ্মঘট কৰিব পাৰিব আৰু যোৱাকালিৰ ঘটনাটোত যিসকল লোকে এই গোটেই পুলিচৰ বেৰিকেড আদি ভাঙাৰ বাবে প্ৰচেষ্টা কৰিছিল তেওঁলোকৰ ওপৰত চিটি পুলিচে ফৌজদাৰী গোচৰ লিপিবদ্ধ কৰিছে একেটা ঘটনাকে ইলেকশ্যনৰ আগত খানাপাৰাত তেওঁলোকে কৰিবৰ বাবে চেষ্টা কৰিছিল যোৱাকালি ৰাজভৱনত কিবা কাৰণত নহয় কিবা কাৰণত কংগ্ৰেছ দলে গুৱাহাটীৰ ভিতৰত বহু দিনৰ পৰা কিবা এটা ঘটনা সংগঠিত কৰাৰ বাবে চেষ্টা কৰি আছে তেওঁলোকৰ উদ্দেশ্য মই নাজানো কিন্তু তেওঁলোকে সচিবালয়ৰ সন্মুখতে হওক বা ৰাজভৱনৰ সন্মুখতে হওক তেওঁলোকে বহু দিনৰ পৰা ইয়াত এটা গণ্ডগোল এটা কৰিব বিচাৰি আছে দিস ইজ থাৰ্ড ফৰ্থ এটেম্প গতিকে মই ভাবো যে এইবাৰ আমি যিসকলক ভিডিঅ'ত দেখা পাম যিসকলৰ ফটো আছে যিহেতু পাৰমিশন নোলোৱাকৈ তেওঁলোকে এই কামটো কৰিছিল আমি কঠোৰ ব্যৱস্থা আমি হাতত ল'ম আজি আপোনালোকে মোৰ টুইটত দেখাও পাইছে আমি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছো যে ভৱিষ্যতে ৰাজভৱনৰ সন্মুখত কোনো ধৰ্ণা ধৰ্মঘট হ'ব নোৱাৰিব আৰু কোনোবাই ধৰ্ণা ধৰ্মঘট কৰিলে যি ধৰ্ণা ধৰ্মঘটৰ বাবে নিৰ্দিষ্ট স্থান আছে তাতে তেওঁলোকে ধৰ্ণা ধৰ্মঘট কৰিব পাৰিব আৰু যোৱাকালিৰ ঘটনাটোত যিসকল লোকে এই গোটেই পুলিচৰ বেৰিকেড আদি ভাঙাৰ বাবে প্ৰচেষ্টা কৰিছিল তেওঁলোকৰ ওপৰত চিটি পুলিচে ফৌজদাৰী গোচৰ লিপিবদ্ধ কৰিছে একেটা ঘটনাকে ইলেকশ্যনৰ আগত খানাপাৰাত তেওঁলোকে কৰিবৰ বাবে চেষ্টা কৰিছিল যোৱাকালি ৰাজভৱনত কিবা কাৰণত নহয় কিবা কাৰণত কংগ্ৰেছ দলে গুৱাহাটীৰ ভিতৰত বহু দিনৰ পৰা কিবা এটা ঘটনা সংগঠিত কৰাৰ বাবে চেষ্টা কৰি আছে
তেওঁলোকৰ উদ্দেশ্য মই নাজানো, কিন্তু তেওঁলোকে সচিবালয়ৰ সন্মুখতে হওক বা ৰাজভৱনৰ সন্মুখতে হওক তেওঁলোকে বহু দিনৰ পৰা ইয়াত এটা গণ্ডগোল এটা কৰিব বিচাৰি আছে। দিছ ইজ থাৰ্ড ফৰ্থ এটেম্প। গতিকে মই ভাবো যে এইবাৰ আমি যিসকলক ভিডিঅ'ত দেখা পাম, যিসকলৰ ফটো আছে, যিহেতু পাৰ্মিশ্যন নোলোৱাকৈ তেওঁলোকে এই কামটো কৰিছিল, আমি কঠোৰ ব্যৱস্থা আমি হাতত